CMS जिंदाबाद CMS जिंदाबाद অসম চাহ মজদুৰ সংঘৰ FCMS মংগলদৈ শাখা 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদ কাৰ্যসূচী অসম চাহ মজদুৰ সংঘৰ মংগলদৈ শাখা উদ্যোগত উৰংগাচলী চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত বাগিচাৰ পৰিচালক কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টাৰ অৱস্থান ধৰ্মঘট অনুষ্ঠান আয়োজন কৰে। ইয়াত উপস্থিত থাকে ACMS মংগলদৈ শাখা সভাপতি পৱন নায়ক, সম্পাদক শান্তিয়স কোচুৰ উপসভাপতি বুলন সিং মালি, গৰুচাৰ আঞ্চলিক সমিতিৰ আচাৰ সভাপতি শতগুণ সাহু, আটছৰ জিলা সভাপতি দীপ তাঁতী, চিয়াতুৰ সভাপতি ৰাজু তাঁতী লগতে বাগিচাৰ সমূহ শ্ৰমিকসকল উপস্থিত থাকে। আজি বহু বছৰ ধৰি উৰংগাচলী চাহ বাগিচাৰ শ্ৰমিকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। উৰংগাচলী চাহ বাগিচাৰ শ্ৰমিকসকলক যেনে ধৰণৰ সা সুবিধা পাব লাগে তেনেধৰণৰ সা সুবিধা পাবলৈ বঞ্চিত হৈ আছে। লগতে বাগিচাৰ যিসমূহ পদ খালী হৈ আছে সেইসমূহৰ পদ পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নাই, যাৰ বাবে দাবী জনাই অসম চাহ মজদুৰ সংঘৰ ACMS আজি অনুষ্ঠানত বিশেষ দাবীসমূহ যেনে বাগিচাৰ সমূহ জ্বলন্ত সমস্যা, ষ্টাফৰ যিসমূহ পদ খালী হৈ আছে সেইসমূহৰ পদত পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে, চাহ বাগিচাত চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ, শ্ৰমিকসকলক মজুৰি বৃদ্ধি, চাহ বাগিচা উপযুক্ত ৰেচন প্ৰদান আদি বিভিন্ন দাবীসমূহ পূৰণ কৰিব লাগে বুলি দাবী জনাই অন্যথা ইয়াতকৈ বিশাল আন্দোলন কৰিবলৈ বাধ্য হ'ব অসম চাহ মজদুৰ সংঘৰ মংগলদৈ শাখা। যদি বাগিচা কৰ্তৃপক্ষ তথা চৰকাৰে উচিত ব্যৱস্থা নকৰিলে অহা 19 মে'ত 4 ঘণ্টীয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। জল জীৱনৰ কামবিলাকো আমাৰ বাগিচাৰ আমত হৈছে যদিও যি ধৰণে হ'ব লাগিছিলে সেই ধৰণে আমি দেখিবলৈ পোৱা নাই। আমি চৰকাৰক ইতিমধ্যে চৰকাৰক দাবী জনাইছোঁ বা আমি আলোচনাও কৰিছোঁ যে বাগিচাসমূহত যিবিলাক জল জীৱনৰ যিবিলাক আঁচনি হৈছে এইসমূহ পৰ্যবেক্ষণ কৰিব লাগে, নিৰীক্ষণ কৰিব লাগে আৰু প্ৰতি ঘৰ শ্ৰমিকৰ পৰিয়ালত প্ৰতিটো কোৱাৰ্টাৰতে খোৱা পানীৰ ব্যৱস্থা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে বুলি ফালে আমি চৰকাৰক দাবীও জনাইছোঁ। ইউনাইটৰ আৰু লগতে আমাৰ ছাত্ৰ সংগঠন চাহ বাগিচাৰ যোগেদি আজি আমি যিটো ধৰ্ণা কাৰ্যসূচী 2 ঘণ্টা লৈছিলোঁ সেই 2 ঘণ্টা কাৰ্যসূচীত অলৰেডি শ্ৰমিকে যথেষ্ট একত্ৰিত হৈছে। আমাৰ আজি ধৰ্ণাৰ কাৰ্যসূচী লোৱাৰ একমাত্ৰ কাৰণটো হ'ল যে আমাৰ যিখিনি প্ৰাপ্যসমূহ, যিহেতু সম্পাদক শান্তিয়স কোচুৰ কৈ গ'লে যিগিলা আমাৰ প্ৰাপ্যসমূহ সেই প্ৰাপ্যসমূহ অলৰেডি আমাৰ বঞ্চিত হৈ আছে। পাৰ্মানেণ্ট যিটো আমি চাব ষ্টাফৰ কথা কৈছোঁ, ৰেংকৰ কথা কৈছোঁ, যিটো আজিকালি চাব ষ্টাফে মানে 3 পৰা 2, 1 লৈকে যায়, 1 হৈ গ'লে তেওঁলোকে চাব ষ্টাফে ৰিটায়াৰমেণ্ট টকাটো পেঞ্চনটো পাই থাকিব। সেই বস্তু আমাৰ শ্ৰমিকে নাজানা গতিকে আমি যিহেতু কি মেনেজমেণ্টৰলৈকে মালিক পক্ষৰ লগত আলোচনা কৰিছিলোঁ আৰু কৰাত তেওঁলোকে মানে এই বস্তুটো দিম বুলি কৰি আজি কমেও 3 বছৰ হৈ গ'ল বুলি যোৱাৰ পাছতহে আজি আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ল'ব লগা বাধ্য হৈছে। কিন্তু যদি এই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী কৰাৰ পাছত যদি তেওঁলোকে কোনো ধৰণৰ ডিচিশ্যন নলয় তেনেহ'লে আমি 19 তাৰিখে হয়তো 4 ঘণ্টা নহয় একদিনো আমি কাম বন্ধ কৰিবলৈ বাধ্য হৈ যাম। আকৌ আমি যিটো আমি ৰেচন হিচাপে কৈছোঁ, ৰেচন যিটো আমাৰ ৰেচনটোৰ কথা ক'লে আপোনালোকে হয়, এই যিটো বিশুদ্ধ ৰেচন দি আছে এই ৰেচনটো আমাৰ মানুহ খাবলৈ মানে খুব হুকিমত নহয়। যিটো খৰিটো আমাৰ ৰেচনত পৰে, মেডিকেলটো আমাৰ ৰেচনত পৰে, গতিকে সেই ৰেচনকেইটা আমি নাপালোঁ। আৰু আমি এটাই কৈ আছোঁ, যিটো চন্দনা চাহ বাগিচাৰ কথা আহিল যে আমি চিৰিফ চন্দনা বাগিচা নহয়, অল অসমতে আমি এই বাগিচা প্ৰতি আন্দোলন চলি আছে। চন্দনা আজি বন্ধ হৈ গৈছিল কিন্তু CMSে যাই ফালে আলোচনা কৰাৰ পাছত অলপ খুলিছে। আৰু চন্দনা চাহ বাগিচাত কমচে কম কোম্পানী নহয়, যিটো প্ৰাইভেট কোম্পানী হয়, গতিকে সেই হিচাপে চৰকাৰৰ নজৰ দিয়াটো উচিত। যিহেতু চৰকাৰক আমি বনাইছোঁ, চৰকাৰক আমি চাথ দিছোঁ, MP MLA সময়ত গতিকে তাতে নজৰ দিয়া দৰকাৰ। আজি তেওঁলোকে আমাক 12 টকা 50 পইচা আমাৰ অৰুণোদয় দি আছে। আমি কৈ আছোঁ বাৰে 12 টকা 50 পইচা অৰুণোদয় নালাগে, আমাক 12,000 টকা আমাক মান্থলি লাগে আমাৰ চাহ শ্ৰমিকক, যাতে আমাৰ চাহ শ্ৰমিক জীয়াই থাকিব। আমাক এই পাৰ্মানেণ্ট চলিউশ্যন লাগে, আমাক এই 5,000 চলিউশ্যন নালাগে। আমি কৈ আছোঁ চৰকাৰক যে যিহেতু আমি থিয় হৈ আপোনাক একত্ৰিত হৈ বনাইছোঁ, গতিকে 351 টকা 30 পইচা যিটো দিম বুলি আপোনালোকে কৈছিলে শ্ৰমিকক, সেইটো চৰকাৰক এই মিডিয়াৰ যোগেদি ওলাই দিছোঁ যাতে তেওঁলোকে এইখিনি সম্পূৰ্ণভাৱে যাতে চাহ শ্ৰমিকক আদায় দিয়ে। নহ'লে কিন্তু 26ত এই চাহ শ্ৰমিকে যেনেকৈ আজিকালি একত্ৰিত হৈছে, কিন্তু 26ত আমি তেওঁলোকক যি কৰিব লাগে আমি দেখুৱাই দিম। এইখিনিয়ে কৈছোঁ, ধন্যবাদ। চাহ শ্ৰমিকৰ প্ৰতিনিধি হিচাপে যে মেডিকেল যিহেতু কি ডক্টৰ নাই, আমাৰ ফাৰ্মাচিষ্ট নাথাকে, চিষ্টাৰ নাথাকে, BSc নাৰ্ছ নাথাকে, আৰু অলৰেডি এইবিলাক কোম্পানীয়ে আগতে যোগান ধৰিছিলে। আৰু এতিয়া যিহেতু কোম্পানী নিজা পইচা বচোৱাকৈ ডক্টৰ নাৰাখি আমাক প্ৰেৰণ কৰি দিয়ে ওদালগুৰি, TMC
বা GMC, কিন্তু ঠিক আছে আমাৰ ভাল পাইছো, আমাৰ চৰকাৰী ডক্টৰৰ লগত পঠাবৰ তেওঁলোকৰ অধিকাৰটো আছে, কিন্তু যিহেতুকে তেওঁলোকে এম্বুলেন্স পঠাই দিলে অকলে নহ'ব, যিহেতু আমাৰ টকা পইচা খৰচা হয়, তাতে মেডিচিন কিনিব লগা সক্ষম নহয়, মানুহে মেডিচিন ধাৰ দিব নোখোজে, গতিকে এইটো বহুত দুখৰজনক। গতিকে মই এই মিডিয়া যোগেদি উকিয়াই দিছো যাতে চৰকাৰক আৰু কোম্পানীক যাতে তেওঁলোকে আমাৰ মেডিকেল চাহ বাগিচা মেডিকেলত যাতে তেওঁলোকে ডক্টৰ ভাল মানে চিকিৎসক দিয়াৰ কাৰণে অনুৰোধ